দেৰি নকৰি আমি পোনপ্ৰথমে যাব বিচাৰিছো আজিৰ প্ৰতিযোগিতাৰ মাজলৈ, অৰ্থাৎ চূড়ান্ত প্ৰতিযোগিতাৰ মাজলৈ। আৰু আজি চূড়ান্ত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈ থকা প্ৰথমগৰাকী প্ৰতিযোগী হৈছে বৰহাটজান তিনিচুকীয়াৰ খ শাখাৰ প্ৰতিযোগী হৰ্ষিতা বুঢ়াগোহাঁই। আহকচোন আমি সকলোৱে উপভোগ কৰো হৰ্ষিতা বুঢ়াগোহাঁইৰ নাচ।
এয়া আমি উপভোগ কৰিলো তিনিচুকীয়াৰ কণমানি আৰু মৰম লগা নাচনী সৰকিতা বুঢ়াগোহাঁইৰ বিহু নাচ। মোৰতো যথেষ্ট ভাল লাগিল, কিয়নো কণমানিজনীয়ে ইমান সুন্দৰকৈ হাঁহি হাঁহি বিহু নাচ প্ৰদৰ্শন কৰিছে। কিন্তু কেৱল মোৰতো ভাল লাগিলে নহব, আমাৰ বিচাৰকসকলৰ মন্তব্য কেনেকুৱা সেয়া আমি জানিব বিচাৰিম। প্ৰথমে আমি যাব বিচাৰিছো আমাৰ সকলোৱে শ্ৰদ্ধাৰ চুলেধৰ গগৈ ছাৰৰ ওচৰলৈ। ছাৰে বা কি কয় সৰকিতাৰ বিষয়ে? হয়, নমস্কাৰ। প্ৰথমতে সৰকিতা বুঢ়াগোহাঁইক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আসাম ফক ডেন্স টেলেণ্টত তেওঁ শেষলৈকে সাহসেৰে যুঁজি থকাৰ বাবে। এতিয়া কথা হ'ল, প্ৰতিযোগিতাত হৰা জিকা থাকে, প্ৰতিযোগিতাৰ নীতি নিয়ম থাকে। সেই নীতি নিয়মখিনিৰ মাধ্যমেৰে আমি চাওঁতে কিছু কথা দেখিলোঁ। প্ৰথমতে দেখিলোঁ দলীয় ঐক্যত ৰিহাখন অমিলতাপূৰ্ণ। ৰিহাৰ পৰম্পৰাত দহি বটা থাকিব লাগে, কিন্তু দলীয় এগৰাকী থোপা বন্ধা আছে। নাচনীগৰাকী ঠিকে আছিল, কিন্তু দলীয় ঐক্যত তেখেতৰ সেই কথাখিনি আমি খেলি মেলি পালোঁ। দ্বিতীয়তে কথা আহিল, তেওঁৰ পাৰদৰ্শিতাটো অনগল যোজনাটো নহ'ল। ৰৈ ৰৈ শব্দবোৰ অৱশ্যে শুদ্ধ কথাকেইটাকেই কৈছে, কিন্তু সংগীতৰ শৈলীয়ে যেনেকৈ যাব লাগে তেনেকৈ যেন নগ'ল, তেনেকুৱা আমি দেখিলোঁ। তাত পাছতে আহিল, নাচখন নাচোতে হাতখন থিয়কৈ দিছে। আমাৰ থিয়কৈ নাচত হাত দিয়ে নে নিদিয়ে আমি পোৱা নাই, পাইছোঁ কিন্তু হাতখন পঠালিকে এনেকৈ ইভিলতি সিভিলতি কৰা পাইছোঁ। থিয়কৈ পোৱা আমাৰ যিকেইটা ভংগীমা আছে, ভংগীমাকেইটাত আমি এতিয়ালৈকে। তাৰপাছত নাচখন নিৰ্দিষ্ট অকণমান জেগাতে, আমাৰ যিটো ইংৰাজীত পিং পইণ্ট বুলি কয়, তেনেকুৱা এডোখৰতে নাচি থাকে। আৰু যেন ইফালে ইফালে যাব লগা আছিল তেনেকুৱা হৈ থাকে। ঢোলৰ চাপৰ লগত নাম গাওঁতে আৰু গগনা বজাওঁতে অকণমান কৰণীয় আছে। কৰক, ভাল হৈছে আৰু ভাল হ'ব। আমাৰ ভাল হ'লেতো নহ'ব, সুন্দৰ হ'ব লাগিব। সুন্দৰ যে ফুলা মন্ত্ৰ অহোৰাত্ৰ মাতে, সেই ইমান ফুল প্ৰভাতে প্ৰভাতে। আজি ইমান দিনৰ পৰা 2 বছৰৰ পৰা লাগি লাগি ভাল হ'লেই নহয়, সুন্দৰ হওক। আমি তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আকৌ অনাগত দিনত আমি ইয়াতকৈ আৰু সুন্দৰ হোৱাটো কামনা কৰিলোঁ। আমি মূল্যায়ন কৰিব লাগিব। তুমি ইমান কষ্ট কৰিছা, মোৰ ফালৰ পৰা পেপা নাচখনত তোমাৰ এটা ভংগী, গিৰিপতি নাচখন ঠিকেই দিছিলা, কিন্তু হাত দুখন কঁকালত ধৰি লৈ যিটো এৰি এৰি কৰিব লাগে, বোৱা আঙুলি আৰু তজনী আঙুলি টিপা মাৰি ধৰি হাতৰ তলুৱাখন ভাঙিব লাগে, সেইটো তোমাক নেদেখিলোঁ। তথাপিতো মোৰ ফালৰ পৰা মই তোমাক 17 নম্বৰ এটা দিছোঁ। ধন্যবাদ চুলেধৰ গগৈ ছাৰ। ইয়াৰ পাছতে আমি মন্তব্য বিচাৰিম অনিমা ভূঞা বাইদেউৰ পৰা। হয়, আমি সৰকিতা বুঢ়াগোহাঁই নাচখন সুন্দৰ হৈছে বুলিয়ে কৈছোঁ। তেওঁ যথেষ্ট কষ্ট আৰু যত্ন কৰি তেওঁ মঞ্চস্থ কৰিছে, যথেষ্ট সুন্দৰ হৈছে। আৰু তেওঁক আমি আগলৈ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ। কিন্তু তাৰ মাজতেতো আমি তেওঁৰ দুখ ত্ৰুটিখিনি ক'বলৈ বাধ্য হ'ম, কাৰণ তেওঁ আগলৈ আৰু আগবাঢ়ি যোৱাৰ এটা সুচল পথ আমি দিব লাগিব। সেইকাৰণে আমাৰ ক'বলগীয়াখিনি আমি ক'বই লাগিব। আমাৰ মাজৰে এজনে গগৈ ছাৰে কৈ গ'ল যে তেওঁ যিখিনি খুটি নাটি দেখিলে, আৰু তাৰ মাজতে মই ক'ম যে আৰু অকণমান তেওঁ ক'বলগীয়া আছে। ক'বলগীয়া এইটোৱে যে তেওঁ প্ৰথম মঞ্চত পৰিৱেশন কৰোঁতে যিখিনি প্ৰয়োজন তাত অকণমান কম হৈছে। মই ভাবিছোঁ তেওঁ এই মঞ্চত প্ৰৱেশ কৰাৰ যিটো নীতি নিয়ম, সেইখিনি তেওঁ আগলৈ শুধৰণি কৰি ল'ব। আৰু সামৰণিটো তেওঁ ঠিকেই হৈছে, ঠিক তেনেকৈয়ে সামৰিব লাগিব। আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ভালকৈ আগবাঢ়ি যাওক। নম্বৰটো মই তেওঁক দিছোঁ 18। ধন্যবাদ সৰকিতা বুঢ়াগোহাঁই। তোমাৰ খোপাটোৰ বিষয়ে ক'বলগীয়া আছে। খোপাটো যেনেধৰণে তুমি বান্ধিব লাগে তেনেধৰণে বন্ধা নাই। আৰু তৃতীয়তে হ'ল কি, আমাৰ বিহু নাচ আমি নাচিছোঁ যদিও আমাৰ হস্তই কথা কয়। হস্তবিলাকৰ বিষয়ে অকণমান অধ্যয়ন কৰিব লাগিব, যিহেতু আমি হস্ত কেনেকৈ দেখুৱালে মানে কি বুজাব, এই অংকখিনি আমাৰ বিহুৰ নাচৰ ওপৰত অধ্যয়নৰ
কৰিবলগীয়া আছে তোমাক আমি মোৰ ফালৰ পৰা এটি নাম্বাৰ আগবঢ়াইছো মই তোমালৈ 20 নম্বৰ এটা আগবঢ়াইছো এবাৰ আমি যাব বিচাৰিছো আমাৰ মাজত উপস্থিত থকা আজিৰ অতিথি বিচাৰক শ্ৰদ্ধাৰ খগেন নাওখলীয়া ফুকন ছাৰৰ ওচৰলৈ ছাৰে বা আজি আমাৰ হৰ্ষিতাক চাই কেনেকুৱা পালে আমি জানিব বিচাৰিম ছাৰ হৰ্ষিতা তিনিজন বিচাৰকে তোমাৰ ওপৰত মন্তব্য প্ৰদান কৰিছে সুন্দৰ হৈছে বুলি কেইগৰাকী বিচাৰকে কৈছে তুমি অডিশ্যন ৰাউণ্ডৰ পৰা ছেমিফাইনেল ৰাউণ্ডৰ উত্তীৰ্ণ হৈ আজি চূড়ান্ত পৰ্যায়ত অনুষ্ঠান পৰিৱেশন কৰিছা সুন্দৰ হৈছে কিন্তু তুমি গ্ৰেণ্ড ফাইনেলত যদি স্থান পাবলৈ হ'লে সৰ্বাংগ সুন্দৰ হ'ব লাগিব আৰু মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তোমাক জ্ঞাপন কৰিছোঁ তুমি এই লোকধাৰাটো অব্যাহত ৰাখিবা চলি আছে আসাম ফক ডান্স টেলেণ্টৰ গ্ৰেণ্ড ফিনালে আৰু এইটো ছিজনত বিভিন্ন প্ৰতিযোগীয়ে আজি আমাৰ মাজত অংশগ্ৰহণ কৰিছে কিন্তু ইয়াৰ পাছতে আমাৰ মাজলৈ আহিব আসাম ফক ডান্স টেলেণ্টৰ ছিজন 2 গতিকে যিসকলে চাই আছে অহাটো ছিজনত আপোনালোকে যদি ইচ্ছুক তেনেহ'লে নিশ্চয়কৈ যোগাযোগ কৰিব আসাম ফক ডান্স টেলেণ্টৰ কৰ্মকৰ্তাসকলৰ লগত কিয়নো এইটো অনুষ্ঠানে আগবঢ়াইছে বিজয় প্ৰতিযোগীক এটা স্বৰ্ণ খোদিত ইমান সুন্দৰ এটি ট্ৰফিটো দেখি কিন্তু মোৰো এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিচিনাই লাগিছে আপোনালোকৰ আছে সুৱৰ্ণ সুযোগ গতিকে দেৰি নকৰি ছিজন 2 সকলো সাজু থাকক